এবং সদস্য সম্মানীয় মিল্টন লগতে ব্ৰহ্মচাৰ লগতে উপস্থিতি প্ৰমে ডেভিড জে তেৰ্কি আৰু ৰাজু তেৰ্কি ডাঙৰ উপস্থিত ডাঙৰীয়াৰ যি স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু দ্বিতীয়তে মই তেখেতৰ পৰিয়ালৰ যিসকল উপস্থিত আছে তেখেতৰ জৰিয়তে পৰিয়ালৰ সকলো চিৰ যুগমীয়া জীয়াই ৰখাৰ কাৰণে যিখিনি সৰ্বপ্ৰথমেতো মই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু লগতে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃবৰ্গসকল প্ৰদীপ নাগৰ নেতৃত্বত তেখেতসকলে যিটো চিফ ছাৰক লগ কৰিছিল আমাৰ আদিবাসী জাতি জনগোষ্ঠীক যিসকলে নেতৃত্ব দিছিল আমাৰ যিসকলে এতিয়া এইখন পৃথিৱীৰ পৰা বিদায় ল'লে বা কেইজনমান শ্বহীদ হৈ গ'ল তেখেতসকলৰ নামত এটা ভৱন হ'ব লাগে প্ৰত্যেকখন জিলাত সেইটো কথা তেখেতসকলে অৱগত কৰাইছিল আৰু তেখেতসকলক শ্ৰদ্ধা জনাই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ 24-25 চনৰ যিটো SOPD ফাণ্ড তাৰ পৰা এইখন অনুদান দিছিল যে প্ৰত্যেকখন জিলাতে আমি 25 লাখ টকাকৈ দিম বুলি তো সেই মৰ্মে আমাৰ কোকৰাঝাৰ জিলাত শ্বহীদ বস্কো চেৰমাকো ভৱনটো হৈ গ'ল আজিৰ তাৰিখত আমাৰ শ্বহীদ আন্দ্ৰিয়াছ মাৰেণ্ডি ভৱন আজি উদ্বোধন কৰিলোঁ তো ঠিক তেনেকুৱাকৈ আমাৰ আৰু বাকী আছে তো সেই ফাণ্ডৰ অধীনত এইখন নিৰ্মাণ কৰা হৈছে আমি আশা কৰোঁ যে আমাৰ দলীয় হিচাপে যি তেখেতসকলৰ আশা আকাংক্ষা আমাৰ জাতি জনগোষ্ঠী হিচাপে তেখেত এই মহান ব্যক্তিসকলক সন্মান জনোৱাৰ যিটো কৰ্ম সেইটো নিশ্চিতভাৱে মানে আমাৰ চৰকাৰ তৰফৰ পৰা যিটো পদক্ষেপ সেইটো অতি প্ৰশংসনীয় চিফ ছাৰক সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিফ ছাৰে আগৰ পৰাই কৈ আহিছে যে সকলো দলৰে নিজৰ নিজৰ দায়িত্ব আছে নিজৰ নিজৰ দায়িত্ব তেখেতসকলে পালন কৰি যাব নিজৰ নিজৰ দলৰ যিটো ভেটি মজবুত কৰিবলৈ সকলোৱে চেষ্টা কৰিব নিজৰ নিজৰ দলটো যাতে আৰু শক্তিশালী হয় সেই হিচাপে সকলো দলৰে অধিকাৰ আছে তো সেই হিচাপত আজি বিজেপি দলৰ হৈ যিখিনি কাৰ্যসূচী চলিল বা যিখিনি এতিয়া মানে এটা কেম্পেইন ধৰণৰ এটা আৰম্ভণি যিটো হৈ গ'ল আমাৰ BTRত অহা নিৰ্বাচনৰ কাৰণে সেইটোত কোনো মানে ভয় খাব লগা একো নাই সকলো দলে যিটো নিজৰ নিজৰ যদি কাম কৰিছে ৰাইজৰ লগত যদি ভাল সুসম্পৰ্ক মেইনটেইন কৰি আহিছে বজাই আহিছে ৰাইজৰ কাৰণে যদি কাম কৰিছে তেতিয়া আৰু কোনো ভয় কৰাৰ দৰকাৰ নাই নিজৰ স্থিতি নিজৰ তাত থাকিব সেইকাৰণে ইয়াত কোনো আমি অভাৱময় তেনেকুৱা পৰিৱেশ তেনেকুৱা দেখা পোৱা নাই আমাৰ কথা স্পষ্ট আমি যদি ৰাইজৰ কাৰণে কাম কৰিছোঁ ভাল কাম কৰিছোঁ আমাৰ লগত যিসকল আছে তেখেতসকল থাকিবই ইফাল ইফাল নহয় তেখেতসকলে নিশ্চয় থাকিবই আৰু বিজেপি হিচাপত যি তেখেতসকলে ভাল কাম কৰিছে তেখেতসকলৰ লগতো ৰাইজ থাকিবই আৰু আমাৰ ক'ব লাগিব বেলেগ অইন দলো আছে তেখেতসকলেও যদি সুসম্পৰ্ক গঢ়ি আহিছে সেই হিচাপত মানে সকলৰ নিজৰ এটা মানে সম্বন্ধ সুসম্পৰ্ক ৰাইজৰ লগত থাকিবই আৰু সেইকাৰণে আমাৰ চিফ মহোদয়ে কয় কোনেও কাৰ কাৰণে থ্ৰেট নহয় খালি আমি ৰাইজৰ মানে সেৱাৰ কাৰণে আমি কাম কৰিব লাগিব ৰাইজক সেৱা আগবঢ়াবলৈ সেই নীতি আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব কাৰণ আমি ইয়াত গদি দখল কৰাত লগা নাই আমি এতিয়া মানে 35 লক্ষ জনসাধাৰণক সেৱা আগবঢ়াবলৈহে আহিছোঁ সেইকাৰণে আমাৰ ফালৰ পৰা কোনো তেনেকুৱা ধৰণৰ দ্বিধাবোধ নাই হাৰিম জিকিম পিছৰ কথা কিন্তু আমাৰ এটাই আদৰ্শ নীতি যে আমি ৰাইজৰ কাৰণে কাম কৰি যাম মিত্ৰতাৰ কথাটো হ'ল যে এতিয়া হাইকমাণ্ড তেখেতসকলে এটা সিদ্ধান্ত ল'ব যদি এই মিত্ৰতাৰ জৰিয়তে 35 লক্ষ জনসাধাৰণৰ যদি ভাল হয় তেনেহ'লে হয়তো আগবাঢ়িব পাৰে কাৰণ মিত্ৰতা শত্ৰুতা কোনো নাই আমি জানো ৰাজনীতিত তো সেইকাৰণে সম্ভৱ হ'ব পাৰে নহ'ব পাৰে কিন্তু গোটেইখিনি কথা আমাৰ হাইকমাণ্ডৰ ওপৰত ডিপেণ্ড কৰিব তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ